বিকশিত অসমৰ নগ্ন স্বৰূপ উদঙাই দিছে বৰপেটা জিলাৰ কলগাছিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত পশ্চিম ডিমাপুৰ গাঁৱৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙে। দলংখন জনিয়া সমষ্টিৰ তদানীন্তন বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে ৩ বছৰ পূৰ্বে নিৰ্মাণ কৰিছিল যদিও নিৰ্মাণৰ এবছৰ পিছৰে পৰা জৰাজীৰ্ণ হৈ পৰিছে। ফলত জমৰ যাতনা ভুগিব লগা হৈছে ৰাইজে। পৰিতাপৰ কথা হল যে কলগাছিয়া আদৰ্শ গাঁও পঞ্চায়তৰ অন্তৰ্গত ডিমাপুৰ গাঁৱৰ প্ৰকৃত ছবি এইখন। এই দলংখনেৰে দৈনিক চাকলা মনাকচা হালধীয়া ককিলা কলগাছিয়া ডিমাপুৰ আদি গাঁৱৰ হাজাৰ হাজাৰ ৰাইজ আৰু স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে যাতায়াত কৰে। দলঙৰ ওপৰেদি কোনো বাহন চলাচল কৰিব নোৱাৰে যদিও মৰণ খৰম দি খোজকাঢ়ি পাৰাপাৰ হয়। সেয়ে শীঘ্ৰে দলংখন পকীকৰণ কৰিবলৈ চৰকাৰ তথা নৱনিৰ্বাচিত বিধায়ক চেয়াৰমান আলী আহমেদক দাবী জনাইছে ৰাইজে। দলংখনৰ অৱস্থা কেনেকুৱা আপোনালোকৰ? এইটো দলঙৰ অৱস্থা খুব বেয়া। বেয়া হোৱাৰ কাৰণে আমাৰ এই অহা যোৱাটো খুব অসুবিধা হৈ আছে। ইমাৰ্জেঞ্চি কোনো বস্তু পটককৈ যে কৰিব পাৰে সেইটো সুবিধা নাই। আমি এইটোৱে চৰকাৰৰ আগত বা আমাৰ এতিয়া মধ্য সমষ্টিৰ MLA চেয়াৰমান আলী যে আমাৰ দলংটো আৰু ৰাস্তাটো অতি সোনকালে যাতে অহা যোৱাৰ ভাৱে পৰিৱৰ্তিত নিৰ্মাণ কৰিব পাৰে তাৰে আমি ৰাইজ হৈ আমি দাবী জনালো। কলগাছিয়াৰ পৰা সৰ্বেশালী ৰিপৰ্ট, এনি ভাৰত 24।